আৰু বহু অপেক্ষাৰ অন্তত প্ৰায় 12 ঘণ্টা সময় আমাৰ জাৰ্ণি কৰাৰ পিছত ফাইনেলি আমি আহি পালোঁ ধেমাজি ষ্টেচন। আৰু এতিয়া নামি লোৱা সময়। এই লাহে 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 গোটেইকেইটা নাম দাদা। বাকী অ' মাই গড আহি পালোঁ ধেমাজি। 10জন আছে নাই ভালকৈ গণি ল। 1 2 3 4 5 6 7 8 9 10 দাদা 11 মই 12 ঠিক আছে হ'ব। দাদা আমাৰ কাৰণে ৰখি আছে জিতেন দা, সুবেশ, আমাৰ দীপক দা হা দাদা। সুবেশ দা ভালতো না? বাকী সুনীল দা ঘৰত না? বলক এতিয়া আমি গৈ থাকোঁ। হ'ব আৰু এতিয়া আমি গৈ থাকিম। দাদা আমি বৰ্তমান চিলাপথাৰ ধেমাজি আছোঁ। এতিয়া আমি ক'ত যাম? চিলাপথাৰ। কিমান সময় লাগিব ইয়াৰ পৰা? 40 মিনিট। বৰ্তমান সময় ৰাতি 1 বাজিল মানে পাক্কা। বাকী এতিয়াহে বহিছোঁ এনেকৈ। আৰু বাইদেউ খানা দি আছে দে বাইদেউ, জানি বাইদেউ বাইদেউক দেখুৱাইছোঁ দেই, ইমান কষ্ট কৰিছে ইমানখন ৰাতি। বাকী লগত আমাৰ সদৌ অসম ৰাজযোগী ছাত্ৰ সন্থাৰ সম্পাদক আমাৰ দীপক দা আছে, সুবেশ আছে, জিতেন দা আছে, আৰু লগত বাবু বুলি মাতিছে আৰু ফাৰ্ষ্ট টাইম লগ পাইছোঁ ৰঞ্জন। বাকী আমাৰ জনাৰ্দন দা আছে, বঙাইগাঁও জিলা ৰাজযোগী ছাত্ৰ সন্থাৰ সভাপতি। লগত মই আৰু আমাৰ যুৱতী কেইগৰাকী আছে, আৰু বাকী কিছুমানে গা ধুই আছে এতিয়াও। যিয়ে নহওক আমি ধেমাজিৰ পৰা চিলাপথাৰ আহি পাওঁতে ইমান সময় নালাগে, কিন্তু ৰাস্তাত আমাৰ গাড়ীখনৰ প্ৰব্লেম আহিল। তো এখন গাড়ীৰ প্ৰব্লেম আহাত আৰু দ্বিতীয় এখন গাড়ী বিচাৰিবলগীয়া হ'ল, সেইকাৰণে লেট হৈ গ'ল। আৰু আহি পাই এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ আমি খানা দানাৰ কাৰণে ৰেডি, আৰু এতিয়া খাম মানে এনেকৈ। যিকি নহওক সংগঠন কৰিলে এনেকুৱাই হয়, এইবিলাকক ভয় কৰিব নালাগে, কষ্ট বুলি কষ্ট মানে ভাবিব নালাগে। যিয়ে নহওক এনেকৈ ৰাতি 1 বাজিল। এতিয়া মই কৈছোঁ যে মই কনফিউজ, গুড মৰ্ণিং ক'ম নে গুড নাইট ক'ম। তথাপিতো গুড নাইট ক'ব লাগিব, যিহেতু ৰাতি খোৱা নাই এতিয়াও আমি হয়নে। তো যিকি নহওক আজি ৰাতি আমি সুবেশৰ ঘৰতে থাকিলোঁ হয়নে ধেমাজি। সুবেশ আহা এতিয়া আমি নামি যাম। তো সুবেশৰ ঘৰখন মই বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এনেকৈ ওপৰত আমি এই ভিতৰৰ ৰুমতে থাকিলোঁ। বাকী এতিয়া ওলাইছোঁ, আমি অলপ বজাৰ কৰি আহিম। এয়া সুবেশৰ দোকান CSC চেণ্টাৰ। বাকী আজি দোকান বন্ধ, উপায় নাই, এনেকৈ আমি বজাৰ যাব ওলাইছোঁ। এনে চাৰিওপিনে ৰাস্তা ঘাটবিলাক পূৰা পকী হৈছে না? মোটামুটি এতিয়া প্ৰায় পকী আৰু প্ৰায় পকীয়ে। অঁ নাম অঁ আচ্ছা আচ্ছা। আৰু এয়া হৈছে চিলাপথাৰ মেইন টাউনখনৰ পৰিৱেশ দেখুৱাইছোঁ। বাকী এতিয়া আমি সাপ্তাহিক যিখন বজাৰ, এই বজাৰত যাম, তাৰ পৰা বজাৰ কৰি ল'ম। আৰু প্ৰথমতে আমি মাছ লৈ ল'ম হা সুবেশ? বলক মাছ দোকানে সাপ্তাহিক বজাৰখন দেখুৱাইছোঁ দেই। মাছ ইফালে পাব। ৰাতিপুৱাৰ ভাগত আমি পুৰি চব্জি ধুনীয়াকৈ খালোঁ যেনিবা, আৰু এতিয়া চব্জি হৈ আছে। এতিয়া পানী লওঁ না বাইদেউ? পানী লওঁ মাছ। এইফালে মাছ ফ্ৰাই কৰি ৰাখি দিছে, এইখিনি টমেটো আলু দি বনাব। ৰাতিপুৱাৰ দালি হয় না? ইয়াত টমেটো কাটি আছে দেই, দেখিছে আপোনালোকে। বাকী বাইদেউ বনাই আছে দেই হয় না? আন্ধাৰ হৈ আছে, মুখখন এদিহে দেখা পাইছে। ইমান ধুনীয়াকৈ বনায়, না নিমখ ল'ব লাগে না জলকীয়া, একো নালাগে। বাইদেউৰ নাম পূৰ্ণিমা হয় না? আপুনি সহযোগ কৰিছে মানে, দিয়া ধন্যবাদ বাইদেউ। আজি যাব লাগিব, এতিয়া খাই বৈ ৰেডি হ'ব লাগে আৰু হয় না? দিয়া ঠিক আছে। জিতেন দাৰ মা হয় না? ঠিক আছে হ'ব। এইখিনি কি হ'ব? ভাজি? অঁ মানে পানীলাওৰ বাকলিটো ধুনীয়াকৈ কাটি লৈছে চা। আমিতো খাব নাজানো একচুৱেলি, মানে বহুতে পেলাই দিয়ে হয় না, কিন্তু টেষ্টি লাগে। আজি খাই চাম হয় না? বাকী এতিয়া অলপ ওলাই যাম হয় না দাদা? বাকী গৰমটো আজি পৰিছে ভালে, আৰু যিহেতু আমাৰ গধূলি ভাগত আমাৰ অনুষ্ঠান, তো এতিয়া অলপ ওলাই যাম, আমাৰ চিলাপথাৰ টাউনৰ ফালে অলপ ওলাই যাম। বাকী জনাৰ্দন দা আছে, গাড়ী চলাব এতিয়া। বলক দাদা। আমাৰ জিতেন দাৰ ছোৱালী ভাল কাটিকে নাচিব জানে হয়নে? দিয়া তোমাৰ নামটো কৈ দিয়া। আৰোহী নাথ। বঢ়িয়া ঠিক আছে।